নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা অনলাইনত উপলব্ধ ঔষধি ভয়াবহ বিপদ ঘটাব পাৰে ৰাইজৰ এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ চেমিছ এণ্ড ড্ৰাগিছ কৰ্মকৰ্তাই নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অনলাইনত উপলব্ধ ঔষধে ভয়াবহ বিপদ ঘটাব পাৰে ৰাইজৰ এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ কৰ্মকৰ্তাই ইয়াৰ উপৰিও অনলাইনত ভিডিঅ'ৰ যোগেদি কৰা চিকিৎসা অতিকৈ মাৰাত্মক বুলি মন্তব্য প্ৰকাশ কৰে উক্ত সংবাদমেলখনিত এয়া ৰোধ কৰিব নোৱাৰিলে ভয়াবহ বিপদৰ সন্মুখীন হ'ব বুলি সৰ্বসাধাৰণ ৰাইজৰ উদ্দেশ্যে উক্ত সংবাদমেলখনিত সদৰি কৰে উদ্যোক্তাসকলে সেই টেষ্ট ৰিপৰ্টটো অনাৰ পিছতে বজাৰত এৰিব পাৰে যিহেতু নাম্বাৰ অফ ড্ৰাগছ টেষ্টিং লেবৰেটৰী থ্ৰুআউট দি কাণ্ট্ৰি কম তাৰে সুবিধা লৈ এতিয়া অনলাইন কোম্পানীবিলাকে কি কৰিছে তেওঁলোকে নিজে কিছুমান ঔষধ উৎপাদন কৰি পেলাই বজাৰত ঠেলি দিছে সবতকৈ আচৰিত কথা পাব অনলাইন যেতিয়া আপোনাৰ মেডিচিন আহিবলৈ ল'লে দুখৰ কথা যে যুৱ প্ৰজন্ম কিন্তু দিনক দিনে বেয়া ফললৈ গতি কৰি আছে কাৰণ যিখিনি দৰৱ আমি নিবিকো বিক্ৰী নকৰোঁ সেইখিনি ঔষধ অনলাইনৰ থ্ৰুৰে পাই আছে আপুনি কৰেক্টটো নাপাব এতিয়া আপুনি বিচাৰিলে পাব কিছু ক্ষেত্ৰত আছে কিন্তু এলজবান যদি নাৰ্কটিক হ'লেও পাই আছে আপুনি কালিলৈ এটা এপ্লাই কৰক কৰি পেলাই পাব ড্ৰাগছ আমাৰ দোকানলৈ গ'লে আমাৰ চিষ্টেম আছে আগতে চিষ্টেম আছে এজ পাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্ট কি আছিলে ছাপ'জ যদি কোনোবা এজন ডক্টৰে আপোনাক 20টা টেবলেট লিখি দিলে ছাপ'জ আপুনি 20টা ডিছপেন্স কৰিলে ডিছপেন্স কৰাৰ লগে লগে ডিছপেন্স 20 নাম্বাৰছ বুলি আচলতে ষ্টাম্প মাৰিব লাগে ৰাইট কিন্তু এতিয়া সিমানখিনি সম্ভৱ নহয় গতিকে সেই তেওঁ আকৌ বেলেগ এখন দোকানলৈ যাৰ মানসিকতা ড্ৰাগছ লোৱাৰ তেওঁ কিন্তু এখন দোকানৰ পৰা গৈ আকৌ সেইখন দোকানৰ পৰা ল'ব সেইখন দোকানৰ পৰা লৈ সেইখন ল'ব সেইকাৰণে তাৰ ওপৰতো আমি কিছুমান কাম কৰি আছোঁ এটা কথা হৈছে আচৰিত পাব যৌন উত্তেজক টেবলেট মেডিকেলি টাৰ্মিনেটেড প্ৰেগনেন্সি কিট MTP কিট যৌন উত্তেজক ঔষধ হেবিট ফৰ্মিং ড্ৰাগছ এইবিলাক সকলোবিলাক কিন্তু অনলাইনৰ যোগেদি আহি আছে যাৰ ফলস্বৰূপে খুব সৰু অৱস্থাতে এজনী ছোৱালীয়ে নিজৰ সতীত্ব ধ্বংস কৰিছে লগে লগে ড্ৰাগছ লোৱাৰ আসক্তিটো বেছি বাঢ়িছে আজি আমি প্ৰত্যেক সময়তে প্ৰত্যেক মাহে মই কৈছোঁ ছিংগল ইউজ ডিছপ'জেবল চিৰিঞ্জৰ আমি ৰেকৰ্ড দিব লাগে কিন্তু অনলাইনৰ থ্ৰুদি আহি আছে যেতিয়া আমাক এখন চাৰ্কুলাৰ দিছিলে যে আপোনালোকে ছিংগল ইউজ চিৰিঞ্জ বন্ধ কৰক এটা মই তেখেতলোকৰ কাগজে পত্ৰ কৰি দেখুৱালোঁ যে আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ ইউ কেনট ষ্টপ চেলিং ডিছপ'জেবল চিৰিঞ্জ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ডিছপ'জেবল চিৰিঞ্জ দিব পাৰে কিন্তু তেওঁলোকে কৈছিলে নিদিব তেতিয়া মই যুদ্ধ কৰিলোঁ নিদিলে কি হ'ব নিদিলে নাম্বাৰ অফ ছিংগল চিৰিঞ্জ শ্বেয়াৰিং উইল বি হাই এটা ইঞ্জিনৰ এটাই আগতে পৰা গৈ 3জনে লৈছিলে এটা 10জনে ল'ব গতিকে বস্তুটো বেছি বাঢ়ি যাব গতিকে মোৰ এটা কথাই থাকিল যেতিয়ালৈকে অনলাইনৰ থ্ৰুৱেদি এইবিলাক বস্তু বন্ধ নহয় তেতিয়ালৈকে ড্ৰাগছমুক্ত অসম ড্ৰাগছমুক্ত যোৰহাট ড্ৰাগছমুক্ত ভাৰত কেতিয়াও হ'ব নোৱাৰে গতিকে মোৰ প্ৰথমতে এটা প্ৰচাৰ কৰক যে অনলাইনৰ যোগেদি কি হ'ব পাৰে কি নহ'ব পাৰে আপোনাক মই ডিমেৰিটছৰ কথা কৈছোঁ এটা নাই কিন্তু এভিডেঞ্চ নাই গুৱাহাটীৰ এখন নাৰ্ছিং হোমে পেচেণ্টক কয় যে দৰৱটো আপুনি ইয়াৰ পৰাহে ল'ব বাহিৰত নল'ব আমাৰ বাহিৰৰ ঔষধৰ প্ৰতি আমাৰ কোনো বিশ্বাস নাই কিন্তু আচৰিত কথা পাব তেওঁলোকে যিখিনি ঔষধ দিয়ে সেই ঔষধখিনি কিন্তু বাহিৰত নাপায় যেনেকৈ প্ৰদীপ বৰাই ক'লে চেম চিষ্টেমেই শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।